অৱতাৰ আৰু অৱতাৰবাদৰ মুখ্য উদ্দেশ্যটো হ'ল সেয়াই যে কি নহওক বান্দবাই সমস্ত আমি চমুকৈ আজি এই চতুৰ্বিংশতি অৱতাৰৰ তত্ত্ব অৰ্থাৎ মহাপুৰুষেনো এই চতুৰ্বিংশতি অৱতাৰৰ কথাটো কিয় উল্লেখ কৰিলে আৰু অৱতাৰবাদৰ প্ৰয়োজন কিয় হ'ল এই কথাখিনি যদি অৱতাৰ নহয় তেতিয়া আমাৰ ধৰ্মই একো নাথাকিলেহেঁতেন মাত্ৰ ভগৱন্তৰ অৱতাৰ গুণ লীলা শ্ৰৱণ কীৰ্তন এয়া আমাৰ তাৰমানে মহাপুৰুষে দৰ্শনৰ ব্যৱস্থাও কৰি দিলে তাৰ কাৰণেই এই লীলা অৱতাৰখিনি মহাপুৰুষে প্ৰথমতে লিখিছে আৰু চতুৰ্বিংশতি অৱতাৰেৰে সৈতে আমাক গুণ লীলাৰ মাজলৈ সুমুৱাই নিছে এই 24টা দিছে যদিও কীৰ্তন কৰিবলৈ দিছে এয়া আৰু তাৰ পিছতো আৰু বাকীখিনিও আমাক দেখুৱাইছেগে সকলোৰে কীৰ্তন কৰিব পৰা ব্যৱস্থা কৰি দিছে আৰু ভাগৱততো লীলা শাস্ত্ৰ বুলি কয় ভাগৱতক আৰু সেই ভাগৱততো সেই কাৰণেই এই অৱতাৰ সোপাত তাত লিখা হ'ল ভাগৱতত লিখিছে গোটেইবোৰ যিমান অৱতাৰ হৈছিলে সকলো একত্ৰিত কৰি থৈছে আৰু এই কথাখিনি তাৰমানে এতিয়া মহাপুৰুষে লিখিলে চতুৰ্বিংশতি অৱতাৰৰ কথা লিখিলে এই গোটেই কথাখিনি কিন্তু ব্ৰহ্মাই নাৰদক কোৱা কথা যে ধৰ্ম সুগম কৰিবৰ কাৰণে এইদৰে ভগৱন্ত কৃষ্ণই নানা অৱতাৰ ধাৰণ কৰিব কৰি গৈছে যুগে যুগে অৱতাৰ আৰু এই গুণ লীলাখিনিকে নাৰদক উপদেশ দিছিলে যে তুমি এই গুণ লীলাখিনি প্ৰকাশ কৰিবা নাৰদক কৈছিলে তুমি সৰ্বজ্ঞান ইটো শাস্ত্ৰখান সেয়া তেওঁ কৈছিলেহে কোৱা শাস্ত্ৰহে সেয়া লিখিত শাস্ত্ৰ দিয়া নাই তুমি সৰ্বজ্ঞান ইটো শাস্ত্ৰখান কৈলো ভাগৱত তোমাৰ আগত ভাগৱত মানে গুণ লীলা শাস্ত্ৰ তোমাৰ আগত কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ মই কৃষ্ণ কথাকে সাৰ বুলি কলো এই শব্দটো চাওক কৃষ্ণ কথা মাত্ৰ সাৰ একমাত্ৰ কৃষ্ণৰ কথাই সাৰ আৰু এই কথাটো মই তোমাক কৈছো মানে মই কোৱা নহয় মোক আকৌ নাৰায়ণে শ্ৰীনাৰায়ণে কৈছিলে মোক হংস নাৰায়ণ ৰূপে জ্ঞান মাৰ্গ প্ৰচাৰ কৰিছিলে আৰু শ্ৰীনাৰায়ণে ব্ৰহ্মাক এয়া লীলা কথা কৈছিলে গতিকে মত ভগৱন্তে পূৰ্বে কৈছন্ত মহিমাৰ নাহি পাৰ তুমি সৰ্বজান ইটো শাস্ত্ৰখান প্ৰচাৰ কৰা লোকত তুমি এই শাস্ত্ৰ মানুহৰ মাজত প্ৰচাৰ কৰা কেলে প্ৰচাৰ কৰিবা অজ্ঞান গুচুক সংসাৰ তৰ্ক মিলুক ভক্তি কৃষ্ণত ভকতি হ'ব লাগিব অজ্ঞানতা গুচিব লাগিব এতিয়া সেয়া পঢ়িয়ে আছো কিন্তু অজ্ঞানতা নুগুচে মানুহৰ মিলুক কিন্তু মুনিবৰ ভকতিৰ অখৰ আৰু এটা শপত দি দিলে এই ভাগৱত কিয় প্ৰচাৰ কৰিছো যে ভাগৱতৰ লগত কোনো সংযোগ থাকিব নোৱাৰে অন্য কিন্তু মুনিবৰ ভকতিৰ অখৰ বিঘাত হেন নহয় অকল ভক্তি মাৰ্গৰ যাতে ব্যাঘাত নহয় সেই তালৈ লক্ষ্য ৰাখি 4 জ্ঞান কৰ্ম জ্ঞান আৰু কৰ্মৰ প্ৰশংসিত নকৰিবা ইয়াত এতিয়া আমাৰ এনেকুৱা হয় কিছুমান ধাৰণাবোৰ যে ভাগৱততো জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ কথা বহুত লিখা আছে আৰে নিলিখিবলৈ কোৱা নাই সেয়া কোন যুগৰ লীলা অৱতাৰ আমি কীৰ্তন কৰিব লাগে এতিয়া গতিকে ভাগৱতত লিখা 4 যুগত হৰি নাম বিনান 4টা যুগতে লীলা ঈশ্বৰ গুণ নাম আছে আৰু গতিকে যুগ ধৰ্ম বেলেগ বেলেগ হৈ আছিলে সেই যুগৰ ধৰ্মবোৰ সেই যুগত যি অৱতাৰ ধৰি যেনেকুৱা যুগ ধৰ্ম সেইদৰে ভকতক ৰক্ষা কৰিছিলে
আমাৰ কথা হ'ল ভাগৱতত আমাৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে লীলাবোৰ। সেই লীলাবোৰ সত্য যুগৰ লীলাবোৰ এতিয়া কৰা দিন নাই। এইটো যুগ ধৰ্ম নহয়। ৰামৰ দিনত কৰা হেৰিবোৰ ধৰ্ম কৰাৰ যিবোৰ উপায় সেইবোৰ এতিয়া এইটো যুগৰ নহয়। তাপৰ যুগত কৃষ্ণই নিজে যাগ যজ্ঞ কৰিও দেখুৱাইছিলে, কিন্তু তেওঁ কৈ থৈ গ'ল যে এইবোৰ মোৰ দিনত আছিলে আৰু এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নামত হৈ। তাত যাওঁতে লৈ গ'ল সকলো তেওঁৰ দিনলৈকে যিবোৰ চলিছিলে সেইবোৰ লৈ গৈছে, মাত্ৰ থৈ গ'ল একমাত্ৰ গুণ লীলা। আৰু গুণ লীলা কৰিবলৈ অৱতাৰ হ'বই লাগিব ঈশ্বৰ। গতিকে সেইকাৰণে এই চতুৰ্বিংশতি অৱতাৰেই নহয়, সমস্ত অৱতাৰৰ কাৰণ নাৰায়ণ, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। আৰু সেই নাৰায়ণ কোন? ভগৱন্ত কৃষ্ণ। কৃষ্ণ বাৰু যেই কি নহওক বা বান্ধৱাই সমস্ত এইখিনি কথাৰে আজিৰ বাবে আমি সামৰণি মাৰিছো। ফুৰিবলৈ যাওঁতে আকৌ সৰ্বধৰ্মান পৰিত্যাজ্য, অৰ্থাৎ আগৰ পৰা যিবোৰ ধৰ্ম চলি আহিছে সেই সকলো ধৰ্ম কিন্তু ত্যাগ কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল যে সেই সকলো ধৰ্ম ত্যাগ কৰি পেলাই এক শৰণ ল'ব। ব্যাসে ধৰ্মৰ জিজ্ঞাসা কৰি সেইদৰে সিদ্ধান্ত দিলে যে সকলো ধৰ্ম ত্যাগ কৰি এক শৰণ ল'ব। প্ৰয়োজনটো আহিল অৱতাৰ বাদৰ, লীলা অৱতাৰৰ প্ৰয়োজনটো আহিলে কিয় চাব যে সেই লীলা অৱতাৰ বাদৰ যিখিনি লীলা সেইখিনিৰ প্ৰয়োজন কিয় হ'ল? ব্যাসে সেই প্ৰয়োজন সাধন কৰিব নোৱাৰি ব্যাস তাৰমানে অৱতাৰ বাদলৈ আনিলে। কৃষ্ণ অৱতাৰ পূৰ্ণ অৱতাৰ, পূৰ্ণ অৱতাৰৰ গোসাঁইৰ মুখেদি প্ৰকাশ কৰালে যে সকলো ধৰ্ম এৰি মত শৰণ লোৱা। কিন্তু শৰণ ললে, শৰণলৈকে ঘোষণা কৰিলে তেওঁ। শৰণ লৈ কি কৰিব ভকতে? এইটো ব্যাসে দিয়া নাই। নিদিয়াৰ কাৰণে নাৰদ দেৱে আহি লৰালৰিকৈ কৃষ্ণ অৱতাৰৰ মহিমা প্ৰকাশ কৰাই তেওঁৰ গুণ লীলা, সমস্ত গুণ লীলা কৃষ্ণৰে অৱতাৰ, সত্য যুগৰ পৰা ধৰি এতিয়া অৱতাৰ নোহোৱাৰ কল্কিলৈকে এই সমস্ত অৱতাৰ যে কৃষ্ণৰ দ্বাৰাই হওক, কৃষ্ণই এই সকলো অৱতাৰ ধাৰণ কৰিছে, সেইজনেই পূৰ্ণ কৃষ্ণ। গতিকে বিশেষকৈ কৃষ্ণ অৱতাৰৰ গুণ লীলাখিনিক তাৰমানে বিশেষ মৰ্যাদা প্ৰদান কৰি জীৱৰ মংগলৰ কাৰণে কৃষ্ণৰ গুণ লীলা কীৰ্তন কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে লীলা নিবন্ধিত এখন শাস্ত্ৰৰ প্ৰয়োজন হ'ল। নাৰদে আহি ব্যাসক ক'লে যে তুমি কিয়, তোমাৰ উদ্বিগ্নতাৰ কাৰণ কি, তোমাৰ মগজটো কেলে এনেকুৱা হৈছে, তোমাৰ উগুল থুগুল মনত আহি সুখ শান্তি কিয়? তেতিয়া তেওঁ ক'লে যে মই চাওক ক'ব পৰা নাই, মই বুজি পোৱা নাই, মই এইবোৰনো কি কৰিলো, আৰু কৰিও মই ধৰ্মৰ সঠিক সিদ্ধান্ত দিব নোৱাৰিলো। গতিকে মই ক'ব নোৱাৰো, আপুনি মোক কওক।
তেতিয়া নাৰদদেৱে তেওঁক ক'লে, ঠিকেই আছে, তুমি তাৰমানে নিৰ্গুণ ব্ৰহ্ম ধ্যানৰ পথটো দুষ্কৰ বুলি ভাবিলা। বোলে হয়, নিৰ্গুণ ব্ৰহ্মৰ পূজা পাতলটো দুষ্কৰ কৰি দিলা তুমি। বোলে হয়, কৰিব নোৱাৰা হ'ল। আকৌ নিৰ্গুণ ব্ৰহ্মৰ ধ্যান আৰু যোগ সাধনটো দুষ্কৰ বুলি ভাবিলা। বোলে দুষ্কৰ বুলি ভাবিলো, সেইকাৰণে মই শেষত কলো যে এইবোৰ সব বাদ দি কৃষ্ণত শৰণ লোৱা, অৰ্থাৎ অৱতাৰী পূৰ্ণ ব্ৰহ্ম কৃষ্ণত শৰণ লোৱা। এই কথাটো কৃষ্ণৰ মুখেৰে মই ঘোষণা কৰালো। বোলে খুব সুন্দৰ কৰিলা তেতিয়ালৈকে, ঠিকেই কৰিছিলা, কিন্তু এতিয়া তোমাক সুধিছো, তুমি মোক কোৱা যে এক শৰণটো সৰ্বধৰ্ম ত্যাগ কৰি ল'বনে, নাই সকলো ধৰ্ম কৰি থাকিব এক শৰণ লৈ? বোলে নোৱাৰে কৰিব। কৃষ্ণই কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম ত্যাগ কৰিব লাগিব। হয়, ত্যাগ কৰিব ধৰ্ম, ত্যাগ কৰি শৰণ ললে শৰণীয়াসকলে কি কৰিব? আৰু তেতিয়া ক'লে যে শৰণীয়াসকলে যি মুহূৰ্তে শৰণ ল'ব, তেওঁলোকক একো অন্য কৰ্ম নাথাকে, যোগ সাধনা দি কি থাকিব? শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। বোলে শ্ৰৱণ কীৰ্তন কৰিব। বোলে কি শ্ৰৱণ কীৰ্তন কৰিব? বোলে ঈশ্বৰৰ লীলা অৱতাৰ। লীলা অৱতাৰ শ্ৰৱণ কীৰ্তন কৰিব? বোলে হয়। লীলা অৱতাৰৰ শাস্ত্ৰ আছে জানো? তুমি জানো লীলাবোৰ লিখিলা শাস্ত্ৰ কৰি? গোসাঁই লীলাবোৰ জানো লিপিবদ্ধ কৰিলা? বোলে নাই কৰা। তেতিয়া লীলা শাস্ত্ৰৰ প্ৰয়োজন আহিলে শেহতীয়া ব্যাসৰ সমাধি ভাষা, মোৰ উপদেশা কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণলীলা মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ, মাত্ৰ ঈশ্বৰৰ গুণ লীলা গাব লাগিব। তেতিয়াহলে তুমি অকল ভগৱন্ত কৃষ্ণৰ গুণ লীলা প্ৰকাশক এখন শাস্ত্ৰ লিখা। গতিকে সেই শাস্ত্ৰত কি কৰিবা? ভগৱন্ত কৃষ্ণৰ গুণ লীলা সম্পূৰ্ণ গুণ লীলা তেওঁৰ লিপিবদ্ধ কৰিবা। আৰু সেই কৃষ্ণই যে পূৰ্ণ ব্ৰহ্ম, সত্য যুগৰ পৰা ধৰি যিমানবোৰ অৱতাৰ ধৰিলে, এই সকলো অৱতাৰৰে গুণ লীলা তুমি ভকতে কীৰ্তন কৰিব পৰাকৈ গুণ লীলা তুমি বৰ্ণনা কৰা, লিখা। আৰু সেই গুণ লীলা ৰচনা কৰিব লিখিবলগীয়া হল কাৰ? কৃষ্ণৰ। কৃষ্ণ কোন? পূৰ্ণ ব্ৰহ্ম। তেতিয়া পূৰ্ণ ব্ৰহ্মৰ গুণ লীলা অন্য যুগতো যিমানবোৰ লীলা কৰিলে এইজন কৃষ্ণই শেষত আহি লীলা গুণ লীলাৰ শাস্ত্ৰ প্ৰতিষ্ঠিত হল। গুণ লীলাৰ দ্বাৰা, শ্ৰৱণ কীৰ্তনৰ দ্বাৰা জীৱ উদ্ধাৰৰ উপায় নিৰূপণ কৰা পূৰ্ণ ব্ৰহ্ম এই কৃষ্ণজনেই, যে পূৰ্ণ ব্ৰহ্ম আৰু আদি সত্য যুগৰ পৰা ধৰি দেৱেই যে সকলো অৱতাৰ ধৰিলে, সেই অৱতাৰবোৰৰ গুণবোৰ প্ৰকাশ কৰি কৰিও তাৰমানে নিবন্ধ কৰা শাস্ত্ৰত। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সেই কাৰণেই তেৰাৰ বাংময়ী মূৰ্তিৰ কীৰ্তন আৰু ঘোষাত প্ৰথমে ঘোষণা কৰিলে এই 24টি অৱতাৰৰ কথাকে বৰ্ণনা কৰিছে। 24 অৱতাৰত এইকেইটা আৰু বহুত অৱতাৰ আছে,
কিন্তু ইয়াক মাত্ৰ 24টি অৱতাৰৰ কথা ঘোষণা কৰি প্ৰসংগ কৰিবলৈ দিলে আৰু বাকী 24 অৱতাৰৰ বাহিৰেও আৰু বাকী কীৰ্তন পুথিত এই সকলো অৱতাৰৰ গুণ লীলা ভকতে প্ৰসংগ কৰিবৰ কাৰণে কীৰ্তন কৰিবৰ কাৰণে লিখি প্ৰকাশ কৰিলে আৰু এইজন ভগৱন্তই যে এই সকলো অৱতাৰৰ কাৰণ তেওঁ তাৰ ভিতৰত মুখ্য 24টা অৱতাৰৰ কথা আমাক গুণ কীৰ্তন কৰিবৰ কাৰণে আৰু গুণ লীলা কীৰ্তন কৰি আমাৰ ভৱবন্ধ বিমোচন হ'বৰ কাৰণে এইকেইটা 24টা অৱতাৰৰ কথা আমাৰ ইয়াত প্ৰথমতে লিখিলে।